স্বাগতম জনাইছোঁ নতুন ভিডিঅ' এটালৈকে। আজি আমি চাম কুলম্বৰ সূত্ৰটো চাম। ভেক্টৰ ৰূপত ইয়াক কেনেকৈ লিখিব পাৰে সেইটো বস্তু আমি চাম। এনে ইম্পৰ্টেণ্ট হয় ফাইনেলৰ কাৰণে। এতিয়া কুলম্বৰ সূত্ৰ একদম নৰ্মেলি যদি চাব যোৱা যায়, আমি এটা বস্তু জানো যে আধান যদি লোৱা যায়, আমি এটা ধনাত্মক আধান বা আৰু এটা ধনাত্মক আধান ধৰ্ম একে, এই আধান দুটাক যদি আমি ওচৰা ওচৰিকৈ ৰাখোঁ তেতিয়াহ'লে আধান দুটাৰ মাজত সদায় কি হয়? বিকৰ্ষণ হয়। মানে ধৰ্ম একে হ'লে দুটা আধানৰ মাজত বিকৰ্ষণ হয়। বা এটা যদি ঋণাত্মক হয়, ইও যদি ঋণাত্মক হয়, ইয়াৰো ধৰ্ম একে, ইয়াৰ ধৰ্ম ঋণাত্মক, ইয়াৰ ধৰ্ম ঋণাত্মক, ইহঁতৰ মাজতো কি হ'ব? ইহঁতৰ মাজতো বিকৰ্ষণ হ'ব। মানে ধৰ্ম একে হ'লে ইহঁতৰ মাজত বিকৰ্ষণ হয়। ধনাত্মক দুটা একেলগে ৰাখিলে বিকৰ্ষণ হ'ব, ঋণাত্মক দুটা একেলগে ৰাখিলে কি হ'ব? বিকৰ্ষণ হ'ব। মানে এটা আনটোক ঠেলিব, ৰিপেল কৰিব, বিকৰ্ষণ কৰিব। কিন্তু যদি এনেকুৱা হয়, এটা ধনাত্মক এটা ঋণাত্মক, এনেকুৱা যদি হয়, মানে এটা আধান যদি ধনাত্মক এটা আধান ঋণাত্মক, মানে ধৰ্মটো বিপৰীত, ইয়াৰ ধৰ্ম ধনাত্মক, ইয়াৰ ধৰ্ম ঋণাত্মক, তেতিয়াহ'লে কিন্তু ইহঁতৰ মাজত কি হয়? আকৰ্ষণ হয়। বিপৰীত ধৰ্মী হ'লে ইহঁতৰ মাজত কি হয়? আকৰ্ষণ হয়। মানে ধৰ্ম একে হ'লে বিকৰ্ষণ হয়, আৰু ধৰ্ম যদি বেলেগ বেলেগ হয় তেতিয়াহ'লে ইহঁতৰ মাজত কি হয়? আকৰ্ষণ হয়। এইটো এটা নৰ্মেল বস্তু, এইটো বস্তু আমি জানো। এতিয়া এই দুটা আধানক যদি আমি ওচৰা ওচৰিকৈ ৰাখোঁ, কি কৰে? বিকৰ্ষণ কৰিব, বা এই ক্ষেত্ৰত যে আকৰ্ষণ কৰিব, যিয়েই নকৰক কিয়, বিকৰ্ষণেই নকৰক কিয় বা আকৰ্ষণেই নকৰক কিয়, কিন্তু এটা আধানে এটা আধানৰ ওপৰত কি কৰিছে? বল প্ৰয়োগ কৰিছে। ইয়াক বিকৰ্ষণ কৰিছে মানে ঠেলিছে, বল প্ৰয়োগ কৰিছে, বা ইয়াক বিকৰ্ষণ কৰিছে মানে কি? ঠেলিছে, উল্টাকে বল প্ৰয়োগ কৰিছে। এই ক্ষেত্ৰত কি? এটা আনক টানিছে, টানিছে মানে কি? বল প্ৰয়োগ কৰিছে। মানে যিয়ে নহওক কিয় এটা আধানে আনটোৰ ওপৰত বল প্ৰয়োগ কৰিছে। এতিয়া এই বলটো কিমান বল প্ৰয়োগ কৰিছে, সেই বলটো যদি চাব যাওঁ, এই ক্ষেত্ৰত কুলম্বে সূত্ৰ এটা দিছিল। এতিয়া কুলম্বই কি বুলি কৈছিল? তেওঁ কৈছিল যে এটা আধান যদি এইটো হয় Q1, আৰু এটা আধান যদি আমি এইটো লৈ লওঁ Q2, এইটো এটা আধান, এইটো এটা আধান, আধান দুটাৰ মাজত কি হৈছে? বল প্ৰয়োগ হৈ থাকিব। এতিয়া মই আধান দুটাৰ মাজৰ যিটো দূৰত্ব, আধান দুটাৰ মাজৰ যিটো দূৰত্ব, আধান দুটাৰ মাজৰ দূৰত্বক কোৱা হ'ল R বুলি, স্মল r। এতিয়া এটা আধানে এটা আধানৰ ওপৰত কি কৰিব? বল প্ৰয়োগ কৰিব। যদিহে একে ধৰ্মৰ হয় বিকৰ্ষণী বল প্ৰয়োগ কৰিব, যদিহে ধৰ্ম বেলেগ বেলেগ হয় আকৰ্ষণী বল প্ৰয়োগ কৰিব। এতিয়া কুলম্বই কৈছিল যে ইহঁতৰ মাজত প্ৰয়োগ হোৱা যিটো বল, আকৰ্ষণীয়ে হওক বা বিকৰ্ষণীয়ে হওক, যিটো বল ফ'ৰ্চ, সেই বলটো কি হয়? আধান দুটাৰ মানৰ সমানুপাতিক হয়। মানে আধান দুটাৰ মান যদি বেছি হয় তেতিয়াহ'লে ইহঁতৰ মাজৰ বলটো কি হ'ব? বেছি হ'ব। মানে প্ৰথম কণ্ডিশ্যনত যদি এটা আধানৰ মান 2 কুলম, এটা আধানৰ মান যদি 3 কুলম হয়, দ্বিতীয় কণ্ডিশ্যনত এটা আধানৰ মান যদি 10 কুলম, অন্যটোৰ মান যদি 8 কুলম হয়, তেতিয়াহ'লে দ্বিতীয় ক্ষেত্ৰটোত আধান দুটাৰ মাজৰ বলটো বেছি হ'ব প্ৰথম ক্ষেত্ৰটোতকৈ। এই ক্ষেত্ৰত আধান দুটাৰ মাজৰ বলটো কম হ'ব, কিন্তু এই ক্ষেত্ৰত আধান দুটাৰ মাজৰ বলটো কি হ'ব? বেছি হ'ব। দ্বিতীয় ক্ষেত্ৰত আধান দুটাৰ মাজৰ বলটো কি হ'ব? বেছি হ'ব। এইটো কথা কুলম্ব কৈছিল। কেতিয়া হ'ব? যদিহে আধান দুটাৰ মান বেছি হয় তেতিয়াহ'লে সিহঁতৰ মাজৰ যিটো বল, আকৰ্ষণীয় হওক বা বিকৰ্ষণীয় হওক, এই বলটো কি হ'ব? বেছি হ'ব। মানে আধান দুটাৰ মাজৰ বলটো কি হয়? ইহঁতৰ মানৰ যিটো পূৰণফল Q1 × Q2, ইহঁতৰ মানৰ পূৰণফলৰ সমানুপাতিক। এইটো সমীকৰণ নম্বৰ আমি 1 নম্বৰ দিলোঁ। তাৰ লগতে 2 নম্বৰতে হৈছিল যে আধান দুটাৰ মাজৰ দূৰত্ব যদি কম হয়, মানে ওচৰা ওচৰিকৈ থাকে, তেতিয়াহ'লে ইহঁতৰ মাজৰ বলটো বেছি হ'ব। ইহঁত বেছি ওচৰা ওচৰিকৈ থাকিলে বলটো বেছি হ'ব। যদি দূৰত থাকে তেতিয়াহ'লে বলটো কি হ'ব? কমি যাব। মানে বলটো বেছি হ'ব, ইহঁতৰ মাজৰ বলটো বেছি হ'ব। কেতিয়া বেছি হ'ব? যেতিয়া আধান দুটাৰ মাজৰ যিটো দূৰত্বটো কি হৈ থাকে? কমি থাকে। মানে বলটো বেছি হ'ব যেতিয়া দূৰত্বটো কমি থাকে। নতুবা দূৰত্বটো যেতিয়া বাঢ়ি যায়, দূৰত্বটো বাঢ়ি গ'লে ইহঁতৰ মাজৰ বলটো কি হৈ যাব? কমি যাব। মানে এটা আনটো কি হয়? ব্যস্তানুপাতিক, ইনভাৰ্চলি প্ৰপৰ্চনেল। গতিকে ইনভাৰ্চলি প্ৰপৰ্চনেল টু দ্য স্কুৱেৰ অফ দ্য ডিষ্টেঞ্চ, মানে ইহঁতৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক হ'ব ইহঁতৰ মাজৰ বলটো। এতিয়া এইটো সমীকৰণত 2 নম্বৰ দিলোঁ। সমীকৰণ 1 আৰু 2 যদি আমি লগ কৰি লিখা যায়, ইকুৱেশ্যন 1 and 2 দুইটাক যদি লগ কৰি লিখা যায়, তেতিয়াহ'লে নৰ্মেলি পাই যাওঁ, কিমান পাই যাওঁ? যে F প্ৰপৰ্চনেল টু Q1 Q2 ডিভাইডেড বাই তলত কিমান আছে? R² আছে। তাৰপিছত দিছ ইমপ্লাইজ F সমানুপাতিক চিনটো আঁতৰাই যেতিয়া সমান চিন দিয়া যাব, তেতিয়াহ'লে এটা কনষ্টেণ্ট লাগে K। এইটো কুলম্বই দিয়া কনষ্টেণ্ট, ইয়াক কুলম্বছ কনষ্টেণ্ট বুলিও কোৱা হয়। আৰু বাকীখিনি এজ ইট ইজ লিখি দিয়া যায়, Q1 Q2 ডিভাইডেড বাই R²। এইটো আছিলে কুলম্বৰ সূত্ৰ। এইটো হৈছে কুলম্বৰ সূত্ৰটো আছিলে এইটো, যে F = K Q1 Q2 ডিভাইডেড বাই R²। আমি এনেকুৱাকৈ কুলম্বৰ সূত্ৰটো আমি উলিয়াই ল'ব পাৰোঁ। এতিয়া কুলম্বৰ সূত্ৰত কথা এটা হ'ল, কেতিয়াবা কুৱেশ্যনটো এনেকৈ আহিব পাৰে যে কুলম্বৰ সূত্ৰটো ভেক্টৰ ৰূপত লিখা, আৰু কুৱেশ্যনটোত মাৰ্কছ দিয়া আছে 1, 1 নম্বৰ দিয়া আছে মাত্ৰ। তেতিয়াহ'লে কি কৰিব লাগিব? এই সূত্ৰটোকে লিখিব লাগিব আমি। যদি 1 নম্বৰ দিয়া থাকে তেতিয়াহ'লে আমি কি কৰিব লাগিব?
1 নম্বৰ দিয়া থাকিলে আমি এই সূত্ৰটোকে লিখিম 1 মাৰ্কছ দিয়া থাকিলে f ইকুৱেল টু k q1 q2 ডিভাইডেড বাই r স্কোয়াৰ 1 নম্বৰ দিয়া আছে কিন্তু ভেক্টৰ ৰূপত লিখিব দিছে গতিকে ভেক্টৰ এটা লগাই দিওঁ আৰু যেতিয়া এডাল ভেক্টৰ লগাই দিম ভেক্টৰ লগাই দিয়াৰ লগে লগে কি লাগিব এইফালে এটা ভেক্টৰ মানে কি যিবিলাকৰ মানো থাকে দিশো থাকে এফৰ এইখিনি মানহে গতিকে ভেক্টৰ দিলে ইয়াৰ দিশো লগা হৈ গ'ল সেই দিশটো বুজাবৰ কাৰণে এইফালে কিবা এটা একক ভেক্টৰ লাগিব r কেপ n কেপ যি থাকে আৰু একক ভেক্টৰ এটা লগাই দিলে হ'ল এইটো হ'ব 1 নম্বৰ কুৱেশ্যনৰ কাৰণে কুলম্বৰ সূত্ৰটো ভেক্টৰ ৰূপত লিখা এইটো 1 নম্বৰ কুৱেশ্যনৰ কাৰণে এইটো কিন্তু 1 নম্বৰটো গম পাই গ'ল কিন্তু এনেকৈ যদি থাকে যে কুলম্বৰ সূত্ৰটো ভেক্টৰ ৰূপত লিখা আৰু মাৰ্কছ দিয়া আছে 3 নম্বৰ কুলম্বৰ সূত্ৰটো ভেক্টৰ ৰূপত লিখা আৰু মাৰ্কছ দিয়া আছে 3 নম্বৰ 3 নম্বৰ দিয়া থাকিলে আমি এনেকৈ লিখিলে নহ'ব 3 নম্বৰ দিয়া থাকিলে অকণ বেলেগকৈ লিখিব লাগিব এইটো মই কৈ দিছোঁ আধান এটা লোৱা হ'ল এইটো আধান ইয়াক মই q1 বুলি ক'লোঁ অন্য এটা আধান লৈছোঁ এইটো আধানক মই q2 বুলি ক'লোঁ ইয়াক মই অৱস্থান ল'ম xy কোঅৰ্ডিনেটত যেতিয়া আমি ল'ম তেতিয়াহ'লে আমি কেনেকৈ ল'ম এইটো অৰিজিন এইফালে x এইফালে y এইটো অৰিজিন এতিয়া q1 আধানটোৰ যিটো অৱস্থান পজিশ্যন অৱস্থান ভেক্টৰ এটা অৱস্থান ভেক্টৰ মানে কি পজিশ্যন ভেক্টৰ মানে কি যিয়ে পজিশ্যন বুজায় যিয়ে অৱস্থান বুজায় অৱস্থান আমি অৰিজিনৰ পৰা ল'লোঁ ইয়াৰ পৰা এইটো q1 ভেক্টৰৰ পজিশ্যন ভেক্টৰ হৈছে এইটো r1 ভেক্টৰ বুলি ক'লোঁ একে নিচিনাকৈ q2 ভেক্টৰৰ যিটো পজিশ্যন ভেক্টৰ q2 ভেক্টৰৰ পজিশ্যন ভেক্টৰ আমি কি বুলি ক'লোঁ r2 বুলি ক'লোঁ মানে q1 এই আধানটোৰ পজিশ্যন ভেক্টৰ হৈছে r1 q2 আধানটোৰ অৱস্থান ভেক্টৰ কিমান পজিশ্যন ভেক্টৰ কিমান r2 এইটো আমি চিম্পলি আমি কৈ দিলোঁ এতিয়া ইয়াতে এটা সৰুকৈ কথা এটা আহিব কথাটো এনেকুৱা হ'ব q1ৰ পৰা q2ৰ মাজৰ দূৰত্ব আমি জুখিব লাগে q1 আধানটো আৰু q2 আধান দুটাৰ মাজৰ দূৰত্ব কিমান আমি জুখিব লাগে এতিয়া q1 আৰু q2 আধান দুটাৰ মাজৰ দূৰত্ব কিমান হ'ব সেইটো আমি চাব লাগে এতিয়া দূৰত্ব যদি চাব যোৱা যায় এটা সৰুকৈ কণ্ডিশ্যন এটা আহিব যে দুটা বস্তু আছে এইখন এখন ৱাল আছে ধৰা হ'ল এইখন এখন ৱাল আছে আমাক ৱাল দুখনৰ মাজৰ দূৰত্ব জুখিব লাগে প্ৰথমতে আমি এনেকুৱা কৰিলোঁ এইখনক আমি 1 নম্বৰ বুলি ক'লোঁ এইখনক আমি 2 নম্বৰ বুলি ক'লোঁ এতিয়া 1 নম্বৰ ৱালখনৰ পৰা 2 নম্বৰ ৱালখনৰ দূৰত্ব কিমান আমি কেনেকৈ জুখিম যে 1 নম্বৰৰ পৰা এডাল ফিটা যদি লওঁ ফিটাডালৰ জিৰ'টো আমি 1 নম্বৰ ৱালখনত ল'ম লৈ টানি গৈ থাকিম 2 নম্বৰলৈকে 1 মিটাৰ 2 মিটাৰ 3 মিটাৰ 4 মিটাৰ এনেকুৱা পালোঁ বা 4 মিটাৰ পালোঁ 1ৰ পৰা 2লৈকে জোখোতে আমি কিমান পালোঁ আমি 4 মিটাৰ পালোঁ 4 মিটাৰ একে নিচিনা কণ্ডিশ্যনত যদি আমি 2ৰ পৰা 1লৈকে যদি জোখোঁ উল্টা দিশত যদি আমি এনেকুৱাকৈ জোখোঁ তেতিয়াহ'লে আমি কি পাম তেতিয়াহ'লে আমি 4 মিটাৰেই পাম তেতিয়াহ'লে আমি চেম পাম ইয়াৰ পৰা ইয়ালৈকে যিমান 4 মিটাৰ যদি পাওঁ উল্টাকৈ জুখিলে আমি 4 মিটাৰেই পাম কিন্তু প্ৰথমটো কণ্ডিশ্যনত কি হ'ব জোখাৰ ডাইৰেকশ্যনটো বেলেগ হৈ যাব এই ক্ষেত্ৰত ডাইৰেকশ্যনটো আছিলে এইটোত আৰু এই ক্ষেত্ৰত ডাইৰেকশ্যনটো হ'ব এইটো ডাইৰেকশ্যনটো অপজিট হৈ যাব গতিকে আমি যদি কওঁ এইটো এ এইটো বি পইণ্ট তাৰমানে কিমান এ পৰা বিৰ যিটো ডিষ্টেঞ্চ সেইটো আৰু বিৰ পৰা এৰ যিটো ডিষ্টেঞ্চ দুইটা কিমান ইকুৱেল কিন্তু ভেক্টৰত যদি লিখা যায় তেতিয়াহ'লে ডাইৰেকশ্যন দিব লাগিব ভেক্টৰত লিখা যোৱাৰ লগে কি যাব এটাৰ আগত এইফালে হওক বা এইফালে হওক এটাৰ আগত মাইনাছ দিব লাগিব মাইনাছটো কি যাব অপজিট ডাইৰেকশ্যনটো বুজাব একে নিচিনা কণ্ডিশ্যন আমি ইয়াতে ইউজ কৰিম এতিয়া q1ৰ পৰা q2লৈকে যদি আমি জুখিম ইহঁতৰ ডিষ্টেঞ্চটো মাজৰ ডিষ্টেঞ্চটো r কিহলৈকে জুখিছোঁ 2 নম্বৰলৈকে জুখিছোঁ ক'ৰ পৰা 1 নম্বৰ আধানটোৰ পৰা r21 মানে 1ৰ পৰা 2 নম্বৰ q1 আধানটোৰ পৰা q2 আধানটোলৈকে ডিষ্টেঞ্চ হৈছে r21 ঠিক আছে সিমিলাৰলি উল্টা দিশত যদি জুখোঁ বা q2ৰ পৰা q1 মানে উল্টা ডাইৰেকশ্যনত যদি জুখোঁ উল্টা মানে কিমান হ'ব r12 মানে এবাৰ 2 নম্বৰৰ পৰা আমি 1 নম্বৰলৈকে জুখিছোঁ যলৈকে জুখিছোঁ সেইটো আমি আগত লিখোঁ 2ৰ পৰা আমি 1লৈকে জুখিছোঁ 1 নম্বৰ আধানলৈকে লিখিছোঁ গতিকে এইটো হ'ব এইটো r12 এতিয়া কথাটো হ'ল ইয়াতে এটা বস্তু কিন্তু ইয়াৰ পৰা ইয়ালৈকে যদি দূৰত্ব r21 আকৌ ইয়াৰ পৰা ইয়ালৈকে যদি দূৰত্ব r12 দুইটা কিমান ইকুৱেল হয় দুইটাৰ মানটো সমান আগৰ যেতিয়া আমি চালোঁ ৱালৰ ক্ষেত্ৰত ইয়াৰ পৰা ইয়ালৈকে যিমান দূৰত্ব পাম উল্টাকৈ জুখিলেও আমি একে সমান দূৰত্বই পাম দুইটা দূৰত্ব সমান কিন্তু ভেক্টৰত লিখাৰ লগে লগে ডাইৰেকশ্যনটো অপজিট নহয় এটা ডাইৰেকশ্যন এইফালে এটা ডাইৰেকশ্যন উল্টাকৈ এটা উল্টা ডাইৰেকশ্যন হোৱাৰ লগে লগে কি আহি গ'ল ডাইৰেকশ্যন বুজাবৰ কাৰণে মাইনাছ চিন এটা আহি যায় r21 ইকুৱেল টু মাইনাছ r12 এই বস্তুটো আমি ৰাখি থৈ দিলোঁ বৰ্তমান ইয়ালৈ এতিয়া চাব এটা q1 আধানটোই q2 আধানটোৰ ওপৰত কি কৰিব এটা ফ'ৰ্চ এপ্লাই কৰিব কাৰণ দুটা আধানক ওচৰা ওচৰিকৈ ৰাখিলে এটা আনটোৰ ওপৰতো বল প্ৰয়োগ কৰে
এতিয়া Q1 আধানে Q2 আধানৰ ওপৰত কি কৰিব এটা বল প্ৰয়োগ কৰিব বল কোনে কৰিব এক নম্বৰ আধানে কৰিব কাৰ ওপৰত কৰিব 2 নম্বৰৰ ওপৰত কৰিব যাৰ ওপৰত কৰিব সেইটো আমি আগতে লিখিলো ধৰা হল 2 নম্বৰ আধানৰ ওপৰত বল প্ৰয়োগ কৰিব কোনে কৰিব Q1 এক নম্বৰ আধানে বল প্ৰয়োগ কৰিব গতিকে F21 ইকুৱেল টু এটা কুলম্বৰ সূত্ৰ আমি পাই আহিছো k তাৰ পিছত Q1 আধান দুটা Q2 ডিভাইডেড বাই ইহঁতৰ মাজৰ দূৰত্বৰ স্কয়াৰ এটা কথাটো হল যে 2 নম্বৰ আধানে 1 নম্বৰ আধানৰ সৰি 1 নম্বৰ আধানে 2 নম্বৰ আধানৰ ওপৰত বল প্ৰয়োগ কৰিব 1 নম্বৰে 2 নম্বৰ আধানৰ ওপৰত বল প্ৰয়োগ কৰিব লাগিব চাব কি লাগিব 1 নম্বৰৰ পৰা 2 নম্বৰৰ দূৰত্ব কিমান চাব লাগিব এটা 1 নম্বৰৰ পৰা 2 নম্বৰৰ দূৰত্ব কিমান r21 গতিকে ইয়াত যদি 21 আছে ইয়াতেও r21 স্কয়াৰ এটা বস্তু হৈ গল যদি ভেক্টৰ ৰূপত লিখা যায় তেতিয়াহলে ইফালে কি লিখিব লাগিব r21 কেপ বা n1 কেপ লিখি দিব পাৰি যিকোনো কেপ মানে কি একত ভেক্টৰ বুজায় যে দিক বুজায় এটা বস্তু আমি পাই গল দ্বিতীয় কন্ডিশন এটা আমি কি পালো যে 1 নম্বৰ আধানটোই Q1 আধানটোই Q2 2 নম্বৰ আধানটোৰ ওপৰত প্ৰয়োগ কৰা বল মানে এই আধানটোৰ ওপৰত প্ৰয়োগ কৰা বলটো আমি পাই গল এইবাৰ উল্টাকৈ যদি চাও 1 নম্বৰে 2 নম্বৰৰ ওপৰত বলটো প্ৰয়োগ কৰিবই একেখিনি সময়তে 2 নম্বৰেও কিন্তু উল্টাকৈ 1 নম্বৰ আধানৰ ওপৰত বল প্ৰয়োগ কৰিব সেই বস্তুটো যদি চাও এইবাৰ কাৰ ওপৰত প্ৰয়োগ হোৱা বল এইবাৰ 1 নম্বৰ আধানৰ ওপৰত প্ৰয়োগ হোৱা বল কোনে বল প্ৰয়োগ কৰিছে 1 নম্বৰ Q1 আধানটোৰ ওপৰত 2 নম্বৰ আধানটো কৰিছে মানে Q2 আধানটো কৰিছে গতিকে F12 এবাৰ কিমান হ'ব k Q1 Q2 ডিভাইডেড বাই এবাৰ কিমান হ'ব 2 নম্বৰৰ পৰা 1 নম্বৰৰ দূৰত্ব কিমান r12 ইফালে r12 আছে গতিকে ইফালে r12 স্কয়াৰ আৰু ইফালে আহিব r12 কেপ বা ইয়াক n1 কেপ বা ইয়াক n2 কেপ বুলি মই লিখিব পাৰো এটা দুইটা সমীকৰণত চোৱা এইটো হৈছে 1 নম্বৰে 2 নম্বৰৰ ওপৰত প্ৰয়োগ কৰা বল আৰু এইটো হৈছে 2 নম্বৰে 1 নম্বৰৰ ওপৰত উল্টাকৈ প্ৰয়োগ কৰা বল এতিয়া দুইটাৰে মানটো কি প্ৰায় সমান ইয়াতে k আছে ইয়াতে k আছে k এৰ মানটো সবৰে কাৰণে একে কনস্ট্যান্ট যেটো k এর মান কিমান 1/4 পাই এপসাইলন নট লিখো আমি k এর মানটো 1/4 পাই এপসাইলন নট আকৌ ইয়াক যদি আমি যদি মানবিলাক বহুৱাই দিও তেতিয়া হলে আমি 9 * 10 to the power 9 পাম সবৰ ক্ষেত্ৰতে k এৰ মানটো কি থাকিব সেম এতিয়া k এর মানটো ইয়াতেও k আছে Q1 Q2 আছে একে মান মাত্ৰ এটা বস্তুই বেলেগ ইয়াতে r21 ইয়াতে r12 মানে ইয়াতে r21 আছে ইয়াতে r21 আছে ইয়াতে r12 আছে এফালে r12 স্কয়াৰ ইয়াতে r12 আছে ইয়াতে 21 আছে ইয়াতে 12 আছে এই দুটাই বেলেগ এটা কথাটো চোৱা r21 ইকুৱেল টু আকৌ r12 মানে আকৌ এনেকুৱাও কোৱা আছে যে r21 ৰ যেটো মান থাকিব হেতু আকৌ r12 ৰ মানৰ কি হয় ইকুৱেল হয় সমান হয় কিন্তু দিশটো কি বিপৰীত মাইনাস আহি যাব দিশটো বিপৰীত গতিকে এই কন্ডিশনটো যদি আমি ইয়াতে লগাই দিও তেতিয়া হলে আমি দুইটা সমীকৰণত কিমান পাম আমি এনেকুৱাকৈ লিখিব পাৰিম যে f21 ইকুৱেল টু f12 f21 আৰু f12 ৰ মানটো সমান কিন্তু কথাটো হৈছে যেতিয়া r21 আৰু r12 এই কন্ডিশনটোত যদি আমি লগাও তেতিয়া হলে কি হৈ যাব মাইনাস এটা যিকোনো এটা একফালে কি হৈ যাব মাইনাস এটা আহি যাব যদি ভেক্টৰ ওপৰত যদি লিখো তাৰ মানে এটা বস্তু আমি ইয়াৰ পৰা গম পালো যে 1 নম্বৰে 2 নম্বৰৰ ওপৰত যেটো বল প্ৰয়োগ কৰিব 1 নম্বৰ আধানটো 2 নম্বৰ আধানটোৰ ওপৰত যেটো বল প্ৰয়োগ কৰিব একেলগে 2 নম্বৰে 1 নম্বৰৰ ওপৰত 2 এ 1 ৰ ওপৰত যেটো বল প্ৰয়োগ কৰিব দুইটা বলৰ মানটো সমান হ'ব কিন্তু দিশটো কি হ'ব ইহঁতৰ বিপৰীত হ'ব আৰু এইটো হৈছে নিউটনৰ তৃতীয় সূত্ৰ আৰু কুলম্বৰ সূত্ৰক ভেক্টৰৰ ওপৰত যদি লিখিব দিয়ে 3 মাৰ্কছৰ আহিলে এইখিনি বস্তু লিখিলেই হয় এইখিনি হৈছে 1 নম্বৰে 2 নম্বৰৰ ওপৰত প্ৰয়োগ কৰা বল এইখিনি হৈছে 2 নম্বৰ আধানে 1 নম্বৰ আধানৰ ওপৰত প্ৰয়োগ কৰা বল আৰু দুইটা বলৰ মানটো সমান কিন্তু দিশটো বিপৰীত গতিকে কুলম্বৰ সূত্ৰই নিউটনৰ তৃতীয় সূত্ৰ মানি চলে গতিকে কোৱেশ্চনটো এনেকুৱাকৈ আহিব পাৰে যে দেখুৱা যে কুলম্বৰ সূত্ৰই নিউটনৰ তৃতীয় সূত্ৰ মানি চলে তেতিয়া হলে এইখিনি লিখিব লাগিব অন বনাই লিখিব লাগিব এনেকৈ লিখিব লাগিব ধৰা হল Q1 আৰু Q2 দুটা আধান লোৱা হল Q1 আৰু Q2 আধান দুটাৰ অবস্থান ভেক্টৰ ক্ৰমে r1 আৰু r2 ভেক্টৰ তাৰ পিছত Q1 ৰ পৰা Q2 আধানৰ দূৰত্ব r21 আকৌ Q2 ৰ পৰা Q1 আধানৰ দূৰত্ব r12 এইখিনি ধুনীয়াকৈ লিখি ললো তাৰ পিছত Q1 আধানে Q2 আধানৰ ওপৰত প্ৰয়োগ কৰা বল F21 ইকুৱেল টু এইখিনি তাৰ পিছত Q2 আধানে Q1 ৰ ওপৰত উল্টাকৈ প্ৰয়োগ কৰা বল সেইখিনি এতিয়া আমি পালো যে বুলি এইখিনি লিখিলে হল যে r21 ইকুৱেল টু -r12 এতেকে f21 ইকুৱেল টু f12 যিকোনো এটা আগত ভেক্টৰ দিলে ওপৰত ভেক্টৰ দিলে যিকোনো এটা আগত মাইনাস লগাই দিলে হল দি লিখিলে হল যে গতিকে কুলম্বৰ সূত্ৰই নিউটনৰ তৃতীয় সূত্ৰ মানি চলে
বা এইখিনি লিখি থৈ আহিলে হ'ল বেলেগ একো নাই এইটো হৈছে কুলম্বৰ সূত্ৰৰ ভেক্টৰ এইটো 3 মাৰ্কছৰ কাৰণে এটা আছিল 1 মাৰ্কছৰ কাৰণে 1 মাৰ্কছৰ কাৰণে হ'লে যিকোনো এটা লিখি দিলেই হ'ল কিন্তু 3 মাৰ্কছৰ কাৰণে হ'লে এই গোটেইখিনি বস্তু লিখিব লাগিব হ'ব ইয়াৰ পিছত আমি ইয়াৰ পিছৰখিনি ডিছকাছ কৰিম ঠিক আছে